নমস্কাৰ স্মাৰ্ট এডুকেশ্যন চেনেললৈ সকলোলৈ স্বাগতম জনাইছো আজি আসাম হিষ্ট্ৰী আৰু কেইটামান প্ৰশ্নলৈ আহিছো ইয়াৰ প্ৰথম প্ৰশ্নটো হ'ল হুইচ চুটিয়া কিং বিল্ড হদিয়া কোনটো চুটিয়া ৰজাই হদিয়া নিৰ্মাণ কৰিছিল ৰত্নধ্বজ পাল গুৰুধ্বজ পাল বিজয় ধীৰাজ বিক্ৰমাধীৰাজ ইয়াৰ শুদ্ধটো হ'ল ৰত্নধ্বজ পাল দুই নম্বৰ প্ৰশ্নটো হ'ল when শ্ৰীমন্ত শংকৰদেৱ fled the Ahom kingdom he was given shelter by যেতিয়া শ্ৰীমন্ত শংকৰদেৱে আহোম ৰাজ্যৰ পৰা পলায়ন কৰিছিল তেতিয়া তেওঁক কোনে আশ্ৰয় দিছিল নৰনাৰায়ণ কালিফমৰা চিলাৰায় ইয়াৰ শুদ্ধটো হ'ল নৰনাৰায়ণ এইবাৰ 3 নম্বৰ প্ৰশ্নটো লৈ আহিছো Which of the following Ahom king introduced the Buranji written in Assam? কোন অসমত লিখা বুৰঞ্জীৰ কোনজন আহোম ৰজাই প্ৰৱৰ্তন কৰিছিল প্ৰমত্ত সিংহা ৰুদ্ৰ সিংহা চুকাফা চুকাম্ফা ইয়াৰ শুদ্ধটো হ'ল চুকাফা এইবাৰ 4 নম্বৰ প্ৰশ্নটো লৈ আহিছো Sukafa is said to have marched through which pass of Patkai ranges of hills. Sukafa Patkai paharar kunto pasar mazare march korisil buli koa hoy. Khaibar Pass, Pangsu Pass, Bomdila. Yer uttotito hol Pangsu Pass. Ego 5 number to hall during which dynasty modern Kamdev temple was built. Kun bangshor samaysoat modern Kamdev mandir nirman kora hoisil. Dynasty, Koch dynasty, Pala dynasty. Er শুদ্ধটো হল Pala dynasty. Pala bangshor সময়ত modern Kamdev mandir nirman kora hoisil. Ebar 6 number প্রশ্নটো হল by what popular name Syed Shah Milan known as in Assam অসমত কি জনপ্ৰিয় নামেৰে শাহ মিলন Syed Shah Milan বুলি জনা যায় ইয়াৰে শুদ্ধটো হল আজান ফকিৰ ইয়াৰ বাহিৰে তেওঁক আজান পীৰ শাহ মিৰাণ নামেৰে জনা যায় তেওঁ প্ৰথমে অসমত আজান দি নামাজ পঢ়িবলৈ মুছলমানসকলক শিকাইছিল বাবে তেওঁৰ নাম আজান ফকিৰ হয় আজান ফকিৰ জীৱন বৰ সংঘাতপূৰ্ণ আছিল তেওঁ অসমলৈ আহি এটা বিভিন্ন শাস্তিৰ সমস্যাৰ সন্মুখীন হৈছিল পিছত আহোম ৰজা গদাধৰ সিংহই তেওঁৰ মাহাত্ম্য বুজি পায় দিখৌমুখৰ হৰাগুৰি চাপৰিত মাটি বাৰী দি মছজিদ সজাই দি আৰু তাতে তেওঁ আজান চকুৰে ভকতৰ সৈতে ধৰ্ম চৰ্চা আৰম্ভ কৰে আৰু তাতে তেওঁৰ মৃত্যু হয়